ফকীৰাগ্ৰাম পৌৰসভাৰ যিখন বৰ্ড আছিলে বৰ্ডখনৰ 5 বছৰীয়া কাৰ্যকাল ইতিমধ্যে সমাপ্ত হৈ গৈছে। সেইবাবে আমি যিহেতু তেখেতসকল প্ৰতিষ্ঠাপক সদস্য প্ৰতিষ্ঠাপক সভাপতি উপসভাপতি আছিল, সেইবাবে তেওঁলোকৰ সন্মানাৰ্থে আমি এটা সৰুকৈ অনুষ্ঠান আয়োজন কৰিছোঁ। তেখেতসকলক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। ফকীৰাগ্ৰাম পৌৰসভাই যোৱা 5 বছৰত যিমান কষ্টৰে যিমানখিনি ৰিচোৰ্চেছ নোহোৱাৰ পৰা আজি এটা সুন্দৰ অৱস্থা পাইছে, সেই অৱস্থাৰ বাবে আমি তেখেতসকলক কৃতজ্ঞতা স্বৰূপে আমি তেখেতসকলৰ এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। বিদায় সভা মানে আমাৰ কাৰ্যকাল সমাপ্ত হৈছে। আমি 5 বছৰ যিমান পাৰিছোঁ আমাৰ তৰফৰ পৰা আমি পৌৰসভাৰ যিটো দায়িত্ব আমাৰ গোটেই ৱাৰ্ড কমিশ্যনাৰসকলে, আমাৰ ভাইচ চেয়াৰমেন আৰু আমাৰ অফিচ ষ্টাফ সকলোৱে মিলি আমাৰ যিখিনি দায়িত্ব আছিল, আমাৰ হিচাপে আমি পূৰ্ণৰূপে আমি পালন কৰিছোঁ। আৰু কাৰ্যকাল যেতিয়া শেষ হৈছে, এতিয়া নতুন কমিটি হ'ব বা নোহোৱালৈকে আমাৰ ছাৰ আছে, আমাৰ ষ্টাফ আছে, এওঁলোকে চলাব। আৰু এওঁলোকক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে ধুনীয়াকৈ বৰ্ডখন চলি থাকে। এইটো